পশ্চিমবংগত বিপদত মমতা জাল স্বাক্ষৰ কেলেংকাৰীক লৈ তীব্ৰ চাঞ্চল্য টিএমসি বিধায়কৰ বিৰুদ্ধে স্বাক্ষৰ জালিয়াতিৰ গুৰুতৰ অভিযোগ সিআইডি তদন্তত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য জালিয়াতি আৰু ষড়যন্ত্ৰৰ ধাৰাত ৰুজু গোচৰ সিআইডিয়ে জেৰা কৰিছে একাধিক টিএমসি বিধায়কক টিএমসি বিধায়ক অভিষেক বন্দ্যোপাধ্যায়লৈ সিআইডিৰ সমন মূল ৰিজলিউশ্যন বুক হাজিৰ কৰাৰ নিৰ্দেশ পশ্চিমবংগত এইবাৰ বিস্ফোৰক জাল স্বাক্ষৰ কেলেংকাৰী বিধানসভাত বিৰোধী দলপতি নিযুক্তিক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ভয়ংকৰ ৰাজনৈতিক বিতৰ্ক অভিযোগ অনুসৰি তৃণমূল কংগ্ৰেছৰ একাধিক বিধায়কৰ স্বাক্ষৰ জাল কৰি এছেম্বলি স্পীকাৰক দাখিল কৰা হৈছিল প্ৰস্তাৱ পত্ৰ 6 মেত প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বাসগৃহত অনুষ্ঠিত বৈঠকত শোভানদেৱ চট্টোপাধ্যায়ক বিৰোধী দলপতি হিচাপে নিৰ্বাচন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল বুলি দাবী কৰা হৈছিল কিন্তু ইয়াৰ পিছতে একাধিক বিধায়কে অভিযোগ তোলে সেই বৈঠকত কোনো প্ৰস্তাৱ গৃহীত হোৱা নাছিল টিএমসি বিধায়ক ৰীতাবৰতা বেনাৰ্জী আৰু সন্দীপ সাহাই অভিযোগ কৰে যে তেওঁলোকে 19 মেতে ৰিজলিউশ্যন বুকত স্বাক্ষৰ কৰিছিল আনহাতে বহু স্বাক্ষৰ ব্লক লেটাৰত থকাত সন্দেহ ঘনীভূত হয় সিআইডি তদন্তত ইতিমধ্যে 3জন বিধায়কে নিজৰ স্বাক্ষৰ ভুৱা বুলি দাবী কৰিছে ইফালে গোচৰটোৰ তদন্তত নামি সিআইডিয়ে তৃণমূলৰ সংবাদ অভিষেক বেনাৰ্জীকো সমন জাৰি কৰিছে মূল ৰিজলিউশ্যন বুক হাজিৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে অভিষেক বন্দ্যোপাধ্যায়ক ইতিমধ্যে পশ্চিমবংগৰ ৰাজনীতিত এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে নেশ্যনেল ডেস্ক সচ দ্য ৰিয়েলিটি উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম বিএছচি নাৰ্ছিং বিএমআৰআইটি বিএমএলটি জিএনএম বিপিটি পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768 9181022366 আৰু 9181022377 বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro RG Burwa Road, Guwahati.